মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। আৰু তোমালোকে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটোৰ জৰিয়তে বিশেষকৈ ক্লাছ 9, 10 আৰু 11, 12ৰ 100% ষ্টাডি নোটছৰ লগত প্ৰিভিয়াছ 8 ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ পাবা। লগতে কোনটো কুৱেশ্যন কোন চনত আহিছে, কিমানবাৰ আহিছে, কুৱেশ্যনটো কেনেকৈ দিছে, পুৰা ডিটেইলছ পাই যাবা। আৰু এইবিলাক চোৱাৰ পিছত তোমালোকৰ আৰু এক্সট্ৰাকৈ বুক পঢ়িব নালাগে। 100% এভৰি এক্সাম, যিকোনো এক্সামে দিয়া, ক্লাছ টেষ্ট কোৱা, ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি ফাইনেল এণ্ড ফাইনেল, সকলো বস্তুৱে ইয়াৰ পৰা কমন পাবা। এক্সট্ৰাকৈ আৰু বুক পঢ়াৰ কোনো প্ৰয়োজন নাই। মই সেনেকৈয়ে বনাইছোঁ। হ্যাঁ, সাপোজ 100 মাৰ্কৰ পৰীক্ষা হ'ব, এটা দুটা তিনিটা চাৰিটা কুৱেশ্যন হয়তো কমন নপৰিব পাৰে, কিন্তু এক্সেছ কুৱেশ্যনটো থাকিব, অৰ থাকে প্ৰতিটো কুৱেশ্যনৰে, গতিকে তাৰ পৰা কমন পাই যাবা। ঠিক আছে, তো বলা মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন ক'ব গ'লে গীত, বৰগীত, যিখন বৰগীতৰ লিখক হ'ল মাধৱদেৱ। এই বৰগীতটোৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে এইবাৰ 2026ৰ কাৰণে এই বৰগীতৰ পৰা ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যনটো প্ৰতি বছৰে থাকে বৰগীতৰ, কিন্তু ব্যাখ্যা ইয়াৰ পৰা অহাৰ সম্ভাৱনাটো অলপ বেছি আছে। ঠিক আছে, কিন্তু লাষ্ট যোনটো ভিডিঅ' বনাম তাতে মই পুৰা ডিটেইলছ চিলেকশ্যন টাইপ দি দিম, তাৰ পৰা তোমালোকে চাই ল'বা। তো বলা মই আজি তোমালোকৰ পাঠ্যপুথিত থকা বৰগীত আৰু এই বৰগীতটোৰ এইটোৱে কৈছিল যে তোমালোকৰ পাঠ্যপুথিত থকা বৰগীতটোৰ নাম কি? উঠৰে উঠো বাপু গোপাল হে, এইটোৱে কৈছিল এটা। বা বৰগীতটোৰ লিখক কোন? বৰগীতটোৰ লিখক কোন আছিল? শ্ৰী শ্ৰী মাধৱদেৱ। যে ফাৰ্ষ্টত আমি কি কৰিম, কবিৰ পৰিচয়ৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত আমি কি কৰিম, কবিৰ পৰিচয়ৰ পৰা যিবিলাক কুৱেশ্যন হয় সেইবিলাক আলোচনা কৰিম। তাৰপিছত আমি মূল পাঠ, তাৰপিছত আমি আকৌ পাঠভিত্তিক কুৱেশ্যন। ঠিক আছে, যে জন্ম হৈছিল ক'ত? 1489 অৰ্থাৎ 1489 চনত। ক'ত হৈছিল? উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। আৰু মৃত্যুৰ চনটো কিমান আছিল? 1596 অৰ্থাৎ 1596 চনত। ক'ত মৃত্যু হৈছিল? কোচবিহাৰত। ঠিক আছে, যে তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী। বল যে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি কোৱা হয়? এইটো এটা কুৱেশ্যন, যে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত আহিল যে শংকৰদেৱৰ নাট কেইখন? 6খন। কি কি? অৰ্জুন বঞ্জন। যদি আহে শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি? অৰ্জুন বঞ্জন। ঠিক আছে, প্ৰথম নাট অৰ্জুন বঞ্জন। 6খন কি কি আছিল? অৰ্জুন বঞ্জন, ধৰি মথন, চোৰ দৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ আৰু ভূমি লুটোৱা। যদি আহে শংকৰদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা, এটা লিখিবা ভোজন বিহাৰ আৰু এটা হ'ল ভূমি লুটোৱা। এইটো চাগে 2025ত আহিছিল, কুৱেশ্যন পেপাৰ সলভ কৰাৰ টাইমত দেখাই দিম। ভূমি লুটোৱা আৰু কি আছিল? ভোজন বিহাৰ। যে মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালাত কি কৰিছিল? আনুষ্ঠানিকভাৱে শিক্ষা লাভ কৰিছিল। এইটো এটা কুৱেশ্যন আহিছিল, কিমান চনত বা চনটো পাহৰিছো। যে মাধৱদেৱ আৰু শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান? 1+1, 2 মাৰ্কৰ কুৱেশ্যন। যে মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ'ল 157 আৰু শংকৰদেৱৰ হ'ল কিমান? 34। মনত ৰাখিবা যে মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? 157 আৰু শংকৰদেৱৰ কিমান আছিল? 34। যদি আহে পৰীক্ষাত মাধৱদেৱৰ দুখন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা, কি কি লিখিবা? আদিকাণ্ড ৰামায়ণ আৰু ৰাজহুৱা কাম, এই দুটা। যদি আহে আদিকাণ্ড ৰামায়ণৰ ৰচক কোন? আদিকাণ্ড ৰামায়ণৰ ৰচক হ'ল মাধৱদেৱ। নাইবা মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল? আদিকাণ্ড ৰচনা কৰিছিল। ঠিক আছে, কুৱেশ্যন কিন্তু উল্টা পাল্টাকৈ হ'ব পাৰে, ওলট পালটকৈ দি দিব, মুঠৰ ওপৰত কনফিউজন কৰাই দিব। তাৰপিছত চোৱা যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভখনৰ নাম কি আছিল? নামঘোষা। এইটো আহিছিল কিন্তু পৰীক্ষাত। যে মাধৱদেৱৰ দুখন তত্ত্বমূলক গ্ৰন্থৰ নাম যদি আহে, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা, এইকেইটা। এতিয়া চোৱা যে পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যতো কুৱেশ্যন আছে, ইয়াৰ পৰাও কুৱেশ্যন আহে। যে যিহেতু বৰগীত তোমালোকে ক্লাছ 9তো পাইছা, 10তো পাইছা, 11তো পাইছা, 12তো পাইছা। গতিকে বৰগীত কাক বোলে, ইয়াৰ এটা বা দুটা বৈশিষ্ট্য, ইয়াৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি, এইটো কুৱেশ্যন প্ৰায় আহি থকা দেখা যায় পৰীক্ষাত। যে বৰগীত কাক বলে? যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱ সম্পূৰ্ণ আৰু ৰাগ ৰাগিনী যুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়।
যে মহাপুরুষ শঙ্করদেব আর মাধবদেবে লেখা বা মাধবদেবর দ্বারা রচিত আধ্যাত্মিক ভাব সম্পূর্ণ আর রাগ রাগিনী যুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। যে ইয়াৰ বিষয়বস্তুসমূহক 6টা ভাগত ভাগ কৰিব পাৰি। কি কি? লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। এই হল 6টা। কি কি আছিল 6টা? লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। ডেফিনেশন গল, বিষয়বস্তুৰ ভাগ কেইটা গল। এবাৰ আহিল বৈশিষ্ট্য। নাম্বার 1 ডেফিনেশনৰ পৰাই বৈশিষ্ট্য লিখিবা। নাম্বার 1 বৰগীতৰ ভাষা ব্ৰজাৱলী লিখিলা এটা। নাম্বার 2 বৰগীতত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা অৱতাৰৰ কথা উল্লেখ কৰা হয়, দুটা গল। নাম্বার 3 যে বৰগীতসমূহৰ বৰগীতবিলাক ৰাগ ৰাগিনী যুক্ত আৰু আধ্যাত্মিক ভাৱ সম্পূৰ্ণ গীত। হৈ গল ডেফিনেশন গল, বৰগীতৰ বিষয়বস্তু গল, বৰগীতৰ বৈশিষ্ট্যও গল। তাৰপিছত যদি আহে যে তোমালোকৰ পাঠ্যপুথিত থকা উঠৰে উঠো বাপু বৰগীতটো কি ৰাগত বন্ধা? এইটো কোশ্চিন আহিছিল 2022 আৰু 25ত। কি ৰাগত? কৌ ৰাগত। ঠিক আছে, কৌ ৰাগত। যে তোমালোকৰ পাঠ্যপুথিত থকা বৰগীতটোত কিহৰ ভাৱ প্ৰকাশ পোৱা যায়? দাস্য আৰু বাৎসল্য ভাৱৰ প্ৰকাশ পোৱা যায়। 2017ত আহিছিল এইটো কোশ্চিন। ঠিক আছে, তাৰপিছত আহিল এই দ্ৰোণ। যে এইটো কোশ্চিন আহিছিল যে তোমাৰ পাঠে উল্লেখ থকা বৰগীতটিৰ কেৱল দ্ৰোণ অংশটি লিখা। 2024ত আহিছিল। দ্ৰোণ অংশটি লিখিলে 2 মার্কস। দ্ৰোণ হল যে উঠরে উঠো বাপু গোপাল হে নিশি পরবাদ ভইল, কমল নয়ন বলি ঘনে 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 ঘন যশোয়া ডাকিতে লইল। এইখিনি লিখিলেই 2 মার্কস। আৰু এইটো ব্যাখ্যাও আহিছিল, এই দুটা লাইন 2020ত আহিছিল। ঠিক আছে, আৰু যদি দিয়ে যে বৰগীতত উল্লেখ, তোমালোকৰ পাঠ্যপুথিত উল্লেখ থকা বৰগীতটো দ্ৰোণ মানে কি বা দ্ৰোণ শব্দই কি বুজায়? দ্ৰোণ শব্দই বৰগীত এটাৰ মূল কথাক বুজায়। আৰু দ্ৰোণ অংশটি যদি লিখিব দিয়ে তেতিয়াহলে কি হ'ব? উঠৰে উঠো বাপু গোপাল হে নিশি পৰবাদ ভইল, কমল নয়ন বুলি ঘনে ঘন যশোয়া ডাকিতে লইল। এটো হল দ্ৰোণ অংশ। আৰু যদি এইটো ব্যাখ্যা আহে তেতিয়াহলে যে উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিত থকা মাধৱদেৱৰ দ্বাৰা ৰচিত উঠৰে উঠো বাপু গোপাল হে বৰগীতটো পৰা তুলি দিয়া হৈছে। প্ৰসংগ লিখিলা। সংগতিত সেই লাইনৰ জৰিয়তে মাতৃ যশোদাই ভগৱান শ্ৰীকৃষ্ণক টোপনিৰ পৰা কেনেকৈ জগাই তুলিছে সেই কথাকে ক'ব বিচাৰিছে। আৰু ব্যাখ্যাত এই 4টা লাইন, দুটা লাইনৰ জৰিয়তে কি কি কথা আছে সেইখিনি লিখিব লাগিব। ঠিক আছে, বৰগীতটো আগত চোৱা। এইটো বৰগীত বিলাক যেহেতু অলপ টাফ, ব্ৰজাৱলী, এইটো মই পুৰা পঢ়াই দি আছো। যে উঠৰে উঠো বাপু গোপাল হে নিশি পৰবাদ ভইল, কমল নয়ন বুলি ঘনে ঘন যশোয়া ডাকিতে লইল। যে উঠৰে উঠো বাপু গোপাল কোন ভগৱান শ্ৰীকৃষ্ণ। তুমি ইমান টোপনি মাৰি থাকিলে নহব, তুমি এতিয়া টোপনিৰ পৰা উঠা। মানে বিভিন্ন মাতৃ যশোদাই ভগৱান শ্ৰীকৃষ্ণক বিভিন্ন নামেৰে টোপনিৰ পৰা জগাবলৈ যত্ন কৰিছে। যেনেকুৱা তোমালোকে টোপনি মাৰি থাকা, মা দেউতাই বাবা সোনা মোনা বহুত কিবা কিবি কৈ তোমালোকক টোপনিৰ পৰা জগাই তোলাৰ কাৰণে চেষ্টা কৰে। সেম মাতৃ যশোদাই ভগৱান শ্ৰীকৃষ্ণক সেনেকুৱাই চেষ্টা কৰিছে বা প্ৰয়াস কৰিছে। আৰু পদ মানে বৰগীতত বিতংভাৱে আলোচনা। মোৰ প্রাণধন হুসানন্দ বয়ন, গাও চালি তেজনিন্দ, সব পুরুষৰ হিরোর ভুবন তুমি সে বাপু গোপিন্দ। যে মোর প্রাণর ধন তুমি। হুসানন্দ বয়ন, হুসানন্দ মানে চন্দ্ৰৰ দৰে, বয়ন মানে মুখ। যে হুসানন্দ বয়ন, তো চন্দ্ৰৰ দৰে সুন্দৰ তোমাৰ মুখখন। গাও চালি তেজনিন্দ, তেজ মানে ত্যাগ কৰা। কি ত্যাগ কৰিব? নিদ্ৰা, টোপনি তুমি ত্যাগ কৰা। আৰু তুমি সকলো পুৰুষৰ অলংকাৰ হয়। কিহৰ অলংকাৰ? হিৰৰ অলংকাৰ। ভুবন মানে অলংকাৰ, 2020ত আহিছিল শব্দৰ অৰ্থ। ঠিক আছে, যে হিৰৰ অলংকাৰ, সকলো পুৰুষৰ মূৰৰ অলংকাৰ তুমি। আৰু তুমি হে বাপু গোবিন্দ বা কৃষ্ণ। কোন? ভগৱান শ্ৰীকৃষ্ণ। আৰু মোৰ পুত্ৰ বুলি তুমি যশোয়া গোৱালি বুকে বান্ধি। যে মোৰ পুত্ৰ ৰূপে কোন? ভগৱান শ্ৰীকৃষ্ণক মাতৃ যশোদাই নিজৰ পুত্ৰ বুলি পাইছে আৰু বুকত বান্ধি কোলত লৈছে। লৈ কি কৰিছে? বয়নে চম্বন কৰি ঘনে ঘনে। যে বয়ন মানে মুখ, মুখত বাৰে বাৰে চুমা খাইছে। খাই পেলাই আনন্দত মগ্ন হৈ গৈছে। কোনে? ভগৱান শ্ৰীকৃষ্ণ। ঠিক আছে, যে ভগৱান শ্ৰীকৃষ্ণক মাতৃ যশোদাই বুকুত লৈছে, লৈ মুখত কি কৰিছে? বাৰে বাৰে চুমা খাইছে। আৰু তাৰ কাৰণে মাতৃ যশোদাই আনন্দত একদম মগ্ন হৈ গৈছে। আৰু এইটো ব্যাখ্যা আহিছিল লাষ্ট 2019 আৰু 22ত আহিছিল।
যেহিদ্য মণিগণে চিন্তিয়া নাপায়ে সহৰি যশোৱা কলে ত্ৰিজগতপতি ভগতে মিলিল মূৰখ মাধৱে বলে। যে ঋষিমণি বিলাকে ইমান তপস্যা কৰি এইটো চিন্তা কৰি তেওঁলোকে আজিলৈকে পোৱা নাই যে আমি ইমান তপস্যা কৰাৰ পিছত ভগৱান শ্ৰীকৃষ্ণক বিচাৰি পোৱা নাই, কিন্তু মাতৃ যশোদাই ভগৱান শ্ৰীকৃষ্ণক কেনেকৈ পালে? অকল ভক্তিৰ বলতহে পাইছে। আৰু ত্ৰিজগতপতি অৰ্থাৎ স্বৰ্গ মৰ্ত আৰু পাতাল যি তিনিওটা জগতৰ মালিক ঈশ্বৰ সৃষ্টিকৰ্তা বা ভগৱান, যে ত্ৰিজগতপতি ভগতে মিলিল মাধৱদেৱে কৈছে যে এই ত্ৰিজগতপতি ভক্তি কৰি আমি কি পালো? মূৰখ মাধৱে বোলে। নিজকে নিজে মূৰ্খ বুলি কৈছে। কোনে কৈছে? মাধৱদেৱে। এইখিনিয়ে আছিল এই বৰগীতটোৰ মূল কথা। আৰু ইয়াতে কিছুমান শব্দৰ অৰ্থ আছে, মনত ৰাখিবলৈ প্ৰয়াস কৰিবা, চেষ্টা কৰিবা। নিশি এইবিলাকতো নাহে, এইবিলাক লিন্দ সুচানন্দ চন্দ্ৰৰ দৰে সুন্দৰ, এইটো মনত ৰাখিবা। বয়নটো মনত ৰাখিবা। মোক ভূষণ মানে অলংকাৰ 2020 আহিছিল, কলোৱে অলৰেডি। এইকেইটা মনত ৰাখিলেই হ'ল। আৰু কোৱেশ্চন এতিয়া আছে লাষ্টত। বাকি নোটসটো মই স্ক্ৰীন ৰেকৰ্ডিঙত দি দিম, তাতে চাই ল'বা। যে এইটো আহে পৰীক্ষাত 2022 আহিছিল, যে কোৱেশ্চনটো আহিছিল যে বৰগীতসমূহক ডক্টৰ বাণীকান্ত কাকতিয়ে কিয় নোবেল নাম্বাৰছ বুলি কৈছিল? যে বৰগীতৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ পূৰ্বা লক্ষ্য কৰা যায়, সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নোবেল নাম্বাৰছ বুলি কৈছিল। ডেফিনেশ্যন সেম। সেইবাবে কালিৰাম মেধিয়ে গ্ৰেট সং বা সং কেলেষ্টিয়েল বুলি কৈছিল, আৰু সেইবাবেই দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী সং বুলি কৈছিল। যদি তোমালোকৰ টাইমত আহি যায় পৰীক্ষাত যে বৰগীতসমূহক বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই কি কি বুলি উল্লেখ কৰিছিল? যে বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰছ, কালিৰাম মেধিয়ে গ্ৰেট সং বা সং কেলেষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী সং বুলি কৈছিল। নাইবা ইংলিছ টাৰ্মটো উঠাই দিব, তেতিয়া কি লিখিব? কোনে কি কৈছিল সেইটো লিখিব লাগিব। আহিলে 2 বা 3 মাৰ্কৰ আহিব পাৰে, মনত ৰাখিবা। তাৰপিছত কোৱেশ্চন এটা আহিছিল যে মাধৱদেৱৰ বৰগীতত ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? 2020 আহিছিল। যে কাৰ লগত? মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি হুৰদাস। কোৱেশ্চনটো আছিল কি? মাধৱদেৱৰ বৰগীতত ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? 2020 আহিছিল। কোন দুগৰাকী? মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি কোন আছিল? হুৰদাস। এইটোৰে আৰু এটা কোৱেশ্চন আহিছিল যে অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতক তুলনা কৰিব পাৰি? 2023 আহিছিল। কোন দুজন? এই উত্তৰ ভাৰতৰ কবি হুৰদাস আৰু মহাৰাষ্ট্ৰৰ কবি তুকাৰাম। এবাৰ যদি কোৱেশ্চন উল্টাই দিয়ে যে তোমালোকৰ পাঠ্যপুথিত বা তোমালোকৰ বৰগীত পাঠটোত উল্লেখ থকা দুগৰাকী বিদেশী সাহিত্যিকৰ নাম লিখা, বা মহাৰাষ্ট্ৰৰ কবি গৰাকী কোন আছিল? তুকাৰাম। নাইবা উত্তৰ ভাৰতৰ কবি গৰাকীৰ নাম কি আছিল? হুৰদাস। নাইবা হুৰদাস কোন আছিল? উত্তৰ ভাৰতৰ এজন কবি আছিল। নাইবা তুকাৰাম কোন আছিল? মহাৰাষ্ট্ৰৰ এজন কবি আছিল। মনত থাকিব। এইখিনি আছিল এই বৰগীত পাঠটোৰ মানে মেইন যিবিলাক কোৱেশ্চন, এই কোৱেশ্চন বিলাক তোমালোকে ভালকে মনত ৰাখিবা। চাবা ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিছে, কোৱেশ্চন আহিব 2-3টা, গতিকে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক সেইকাৰণে বেছিকৈ মনত ৰাখিব লাগে, আৰু সেইবিলাকৰ পৰাই চাবা প্ৰতিটো এক্সামত কমন পোৱা যায়। আৰু এটা কোৱেশ্চন আহিছিল 2018ত যে সব পুৰুষৰ হিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছিল? সকলো পুৰুষৰ মূৰৰ ভূষণ বুলি কোনে কৈছিল? মাতৃ যশোদাই কৈছিল। কাক কৈছিল? ভগৱান শ্ৰীকৃষ্ণক কৈছিল। কিয় কৈছিল? যে তুমি সকলো পুৰুষৰ মূৰৰ অলংকাৰ, তোমাক দেখি কোনোবা মানুহে কিবা কামত গলে মংগলজনক হয় বুলি কৈছিল, মংগলজনক হয় বুলি মানুহে বিশ্বাস কৰে বা ধাৰণা কৰে, সেইকাৰণে তুমি সকলো মানুহৰ মূৰৰ অলংকাৰ। মই শৰ্টলি কৈছো, বাকীখিনি স্ক্ৰীন ৰেকৰ্ডিঙত নোটছখিনি পাই যাবা, দি দিম। আশা কৰো সকলোৱে এই বৰগীতটো ভালকে বুজিছা, আৰু কোৱেশ্চন বিলাকো মই আলোচনা কৰিছো। আৰু যদি কিবা ডাউট থাকে, তোমালোকৰ কিবা কোৱেশ্চন থাকিব পাৰে, মোক কমেন্ট বক্সত কমেন্ট কৰিবা। আৰু লগতে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, আৰু লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগতো শ্বেয়াৰ কৰিবা। ঠিক আছে, তো বলা এতিয়া আমি নোটছ বিলাক দেখাই দিওঁ তোমালোকক, কোন কোন চনত কেনেকৈ দিছে কোৱেশ্চনটো। কাৰোবাৰ নোটছও লাগিব, হয় না নহয়? পৰিবাৰে ভালকে, পৰীক্ষা কিন্তু আহিছে, বেছি দিন নাই, ৰুটিনটো দিয়ে দিলে তোমালোকৰ অলৰেডি, হয় না? গতিকে এইকেইদিন আৰু সময় নষ্ট একদম নকৰিবা, যি গৈছে গৈছে, আৰু সেইবিলাক বাদ দিয়া। সন্মুখত যিকেইটা দিন আছে, এইকেইটা দিন তোমালোকে ভালকে পঢ়া, তথাপি ৰিজাল্ট ভাল হ'ব। কিন্তু এইকেইটা দিন অলপ কষ্ট বেছি কৰিব লাগিব। ঠিক আছে? অ'কে ডিয়াৰ ষ্টুডেণ্টছ,
অলৰেডি লেচনটোৰ পুৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হৈছে। এতিয়া মই সেই কুৱেশ্যনবিলাক আলোচনা কৰিম যিবিলাক কুৱেশ্যন বাৰে বাৰে আহিছে পৰীক্ষাত 2017 পৰা 2025 লৈকে। গতিকে তোমালোকৰ লাগে 2017 পৰা 2024 লৈকে, 25টো নালাগে। অ'কে, চ' এইটো কুৱেশ্যন আহিছে যে মাধৱদেৱে বা আদিকাণ্ড ৰামায়ণৰ ৰচক কোন? আদিকাণ্ড ৰামায়ণ কোনে লিখিছিল বা আদিকাণ্ডৰ ৰচক কোন, নাইবা মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল? কোনটো? আদিকাণ্ড ৰামায়ণ 2020ত আহিছিল। তাৰপিছত মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি স্তম্ভখনৰ নাম হ'ল নামঘোষা, 2025ত আহিছিল। দুইখন ঝুমুৰাৰ নাম আহিছিল 25ত, ভোজন বিহাৰ, পিম্পৰা গুচোৱা। তাৰপিছত আহিছিল যে শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? 2019ত আহিছিল যে মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা হ'ল 157 আৰু শংকৰদেৱৰ 34টা। তাৰপিছত উঠৰে উঠ বাপু গোপালে বৰগীতটি কি ৰাগত বন্ধা? কৌ ৰাগত? 22ত আহিছিল আৰু 2025তো আহিছিল। তাৰপিছত বৰগীতৰ ভাষা কি? ব্ৰজাৱলী, 2019ত আহিছিল। এইটো কুৱেশ্যন চোৱা যে মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? 2020ত আহিছিল। আৰু এইফালে অথবা অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি? যে মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি হুৰ দাস, এই দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতক তুলনা কৰিব পাৰি। আৰু অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত? কোন দুজন অসমৰ বাহিৰৰ? মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি হুৰ দাস। 2023ত আহিছিল মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ লীলা প্ৰকাশ পাইছে? আমি সকলোৱে জানো শিশুকালৰ। তাৰপিছত 24ত আহিছিল তোমাৰ পাঠে বৰগীতটি কেৱল দ্ৰোং অংশটি লিখা। যেটো ভুল হৈছে একচুৱেলি, দ্ৰোং অংশটি লিখিব কৈছে। গতিকে দ্ৰোং অংশটি হ'ল এইটো, উঠৰে উঠ বাপু গোপাল হে নিশি পৰবাত ভৈল, কোমল নয়ন বুলি ঘনে ঘন যশোৱা ডাকিতে লৈল। এইটো হ'ল শুদ্ধ আনচাৰ, এইটো টাইপিং মিষ্টেক হৈছে। আৰু যদি দিয়ে যে দ্ৰোং শব্দই কি বুজায়, যে দ্ৰোং শব্দটি বৰগীত এটাৰ মূল কথাখিনি বুজায়। বুজি পালা? শব্দৰ অৰ্থ আহিছিল তেজ মানে ত্যাগ কৰা 2022ত আহিছিল। তাৰপিছত ভূষণ মানে অলংকাৰ 2022ত আহিছিল, 20ত আহিছিল। মূল ভাৱটো দি দিছোঁ মই বৰগীতৰ। তাৰপিছত চোৱা নেক্সট 2018ত আহিছিল কি মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। তাৰপিছত 17ত আহিছিল শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ। এইটো অলৰেডি কৈছোঁ মই, 25ত আহিছিল। এইটো অলৰেডি কোৱা হৈছে। তাৰপিছত চোৱা এই যে 3 মাৰ্কৰ কুৱেশ্যন যে আহে 3x2, 3 মাৰ্কৰ দুটা লিখিব লাগে। চোৱা বৰগীত কাক বোলে, ইয়াৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভগাব পাৰি, ভাগসমূহ উল্লেখ কৰা। 17, 18 আৰু 22 মানে 17, 18 আৰু 22ত আহিছে যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পূৰ্ণ আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহ বৰগীত বুলি কোৱা হয়। লিখিলা? তাৰপিছত ইয়াৰ বিষয়বস্তুসমূহ 6টা ভাগত ভাগ কৰিব পাৰি। কি কি? লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। এইকেইটা লিখিলেই 3 মাৰ্ক। তাৰপিছত আহিল 2022ত আহিছিল ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছিল? এইটোৰ লিখিবা যে ডক্টৰ বাণীকান্ত কাকতিয়ে কিয় কৈছিল নবেল নাম্বাৰ্ছ বুলি? যে বৰগীতৰ ৰাগ তাল সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ পূৰ্বা লক্ষ্য কৰা যায়, সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নবেল নাম্বাৰ্ছ বুলি কৈছিল। ডেফিনেশ্যন চেম। একেদৰে কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বা ছং কেলিষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী ছং বুলি কৈছিল। এইটো আহিছিল তোমাৰ 2022ত, এই 3 মাৰ্কৰ কুৱেশ্যনত আহিছিল এইটো। তাৰপিছত আহিল মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? 2017ত আহিছিল
দাস্য আৰু বাৎসল্য ভাৱৰ প্ৰকাশ এই দুটা ভাৱেৰেই তেওঁ বৰগীত ৰচনা কৰিছিল। তাৰপিছত আহিল সব পুৰুষৰ হীৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছিল? যে সব পুৰুষৰ হীৰৰ ভূষণ বুলি কোনে কৈছিল? মাতৃ যশোদাই কৈছিল। কাক কৈছিল? ভগৱান শ্ৰীকৃষ্ণক কৈছিল। আৰু এইটো কিমান চনত আহিছিল? 2019 আহিছিল। কিয় কৈছিল? যে বৈষ্ণৱ ধৰ্মৰ আৰাধ্য দেৱতা হৈছে ভগৱান শ্ৰীকৃষ্ণ। নিজৰ ভক্তিৰ বলেৰে মানৱীৰ ওপৰত শ্ৰীকৃষ্ণক কোলাতে পাই মৰমতে যশোদাই পমি গৈছিল বা আনন্দিত হৈছিল। মৰমতে মোৰ প্ৰাণধন বুলি কৈ সকলো পুৰুষে যে ভগৱানক পূজা কৰে, ভগৱানৰ উপস্থিতিৰ প্ৰতি মুহূৰ্ততে কামনা কৰে, সেই কথা ক'বলৈ গৈ উক্ত কথাষাৰ কৈছিল। এক কথাত ক'বলৈ গ'লে চিধি ইজি পদ্ধতিত মনত ৰখাৰ কাৰণে যত্ন কৰিবা যে সব পুৰুষৰ হীৰৰ ভূষণ বুলি মাতৃ যশোদাই ভগৱান শ্ৰীকৃষ্ণক কৈছিল। কিয় কৈছিল? যে ভগৱান শ্ৰীকৃষ্ণ হ'ল পৰম আৰাধ্য দেৱতা। এই স্বৰ্গ মৰ্ত আৰু পাতাল যি তিনিওটা জগতৰ মালিক, আৰু ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি বা কিবা কাম কৰিবলৈ গ'লে মনৰ আশা বা কামনাবিলাক পূৰ্ণ হয় বুলি কৈছিল। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণক সকলো পুৰুষৰ মূৰৰ অলংকাৰ বুলি কোৱা হৈছিল। হীৰৰ ভূষণ মানে মূৰৰ অলংকাৰ। দীঘল কোৱেশ্যনবিলাকো দি দিছোঁ, এইবিলাক তোমালোকে নিজে চাবা। এইবিলাক সাধাৰণতে নাহে। 25ত এইটো দিছিল, কিন্তু পইণ্ট আউট 2 মাৰ্কৰ কাৰণে দিছিল। গতিকে 2 মাৰ্কৰ কাৰণে ইমানখিনি নালাগে, আৰু অলৰেডি সলভ কৰিয়ে দিছোঁ মই সেইবিলাক। এইটো চোৱা ব্যাখ্যাটো 2019 আৰু 22ত আহিছিল। 19 আৰু 22ত যে সিদ্ধ মুনিগণে চিন্তিয়া নাপায়ে সৌহৰি যশোৱা ক'লে ত্ৰিজগত প্ৰতি ভগতি মিলিল মুৰুক মাধৱে বলে। ব্যাখ্যা লেখাৰ নিয়মটো জানাই আছে। যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ শংকৰদেৱৰ বিৰচিত উঠৰে উঠো বাপু গোপাল সেই বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত অলপ টাইপিং মিষ্টেক হৈছে। সংগতি উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে? যে উক্ত কবিতা ফাঁকিয়ে অন্তৰৰ সৰল ভক্তিৰে ভগৱানক পাব পাৰি এনে কথা ক'বলৈ গৈ মাধৱদেৱে কথা ফাঁকি অৱতাৰণা কৰিছে। আৰু ব্যাখ্যাত এই 4টা লাইনৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে সেই কথাবিলাক লিখি দিলে হৈ যায়। 1 + 1 + 2 = 4। ঠিক আছে, এইখিনি তোমালোকে নিজে চাই ল'বা। ঠিক আছে, আশা কৰোঁ সকলোৱে লেচনটো ভালকৈ বুজি পাইছা। আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তেন মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। ঠিক আছে, আৰু সকলোৱে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগতো শ্বেয়াৰ কৰা, নিজে উপকৃত হোৱা ফ্ৰেণ্ডবিলাককো হেল্প কৰা। ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ।